ক'ৰ পৰা আহিলে বাইদেউ? আহিলো আলহী খাবলৈ আহিছিলো। আছে না নাই বা কোনোবা ইয়াত? আজিকালি ইয়াত মানুহ নাথাকে নহয়। ক'ত গ'ল? আজিকালি গুৱাহাটীতে থাকে। হয় নেকি? তথাপি চাই যাব পাৰিব ঘৰখন। হয় নেকি? গোটেই জংঘলে গুচি গ'ল দেখো ইহঁতৰ ঘৰত। মানুহে নাই চাওকচোন। হয় নেকি? এই কচু কাৰ কাৰণে আনিছে? মানে এজন আহিছে আজি। হয় নেকি? কচু নিব বোলে। হেল্ল' গাইজ, নমস্কাৰ। এয়া চাওক, নতুন ড্ৰেছ, নতুন ঘৰ। আজি মা মৰিব 2 মাহ হ'ল। এই 2 মাহৰ মূৰত আহিছোঁ, সেইকাৰণে নিজে মাইকী মানুহ হৈছোঁ। উপায় নাই, এতিয়া ব্লাউজো খুলি যায়। অলপ উঠাই লৈছোঁ, মেখেলাও খুলি যায়। কি কৰিব আৰু গাইজ, এয়া ঘৰৰ অৱস্থা। জংঘল গজি গৈছে ইয়াত ঘৰত। আহিছোঁ, এয়া কচু নিম ঘৰত গুৱাহাটীলৈ। কচু লৈ যাম। এয়া চাওক ৰুমটো মোৰ। এইফালে চাব ভিতৰত। এয়া আছে ৰুমটো। মা যেতিয়া নাই, চব খালী। মা নাই, এয়া ৰুম এনেকুৱা অৱস্থা। ইয়াত নিজে তিৰি হৈছোঁ এতিয়া। তিৰি হৈছে, এইটো আছিলে আগতে পাকঘৰ। আমাৰ মায়ে ভাত ৰান্ধিছিল ইয়াতে, গেছ চেছ নাই এতিয়া। চব চেছ। এয়া আমাৰ আছিল মা দেউতাৰ সম্পত্তি, মানে মোৰ সম্পত্তি। মই এতিয়া ৰাজা ইয়াৰে। ৰাজা